हेलो गाइस वेलकम बैक टू माय चैनल। আজি অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ব আপোনালোকে নিজৰ হাতৰ মোবাইলখন ব্যৱহাৰ কৰি কেনেকৈ 1 মিনিটতে মাত্ৰ 30 টকা খৰচ কৰি নিজৰ মাটিৰ জমাবন্দীখন ওলাই ল'ব পাৰে। আজিৰ ভিডিঅ'ত স্টেপ বাই স্টেপ লাইভ দেখাই দিম। ভিডিঅ'টো সকলোৱে চাই থাকিব। যদি মোৰ চেনেলত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। দেৰি নকৰাকৈ ভিডিঅ'টো লৈ আগবাঢ়িছো। গাইস প্ৰথমে আপোনালোকে ডেস্কটপত চাহসুতি ওয়েবসাইটটো ওলাই ল'ব। চাহসুতি ওয়েবসাইটটো ওলাই লৈ জমাবন্দী ফৰ বিটিআৰ বুলি এই অপশনত ক্লিক কৰি দিব। জমাবন্দী বিটিআৰৰ যিখন ওয়েবসাইট আছে বিশন বসুমতী বুলি, এই বসুমতী ওয়েবসাইটত নিজে নিজে গুচি যাব। এই ওয়েবসাইটখনত এইবিলাক যিবিলাক অপশন দেখা পাইছে এই অপশনবিলাক ঠিক ঠাক কৰি ল'ব। আপোনালোকে আধাৰ ভেৰিফাই অপশনত ক্লিক কৰি দিব। আধাৰ ভেৰিফাই অপশনত যদি আপোনালোকৰ মোবাইল আধাৰ ৰেজিষ্টাৰ মোবাইলখন আপোনাৰ হাতত নাথাকে আপোনালোকে পান কাৰ্ড অপশনত ক্লিক কৰি দিব। পান কাৰ্ড অপশনত ক্লিক কৰি পান নাম্বাৰটো ফাৰ্ষ্ট নেম লাষ্ট নেম এণ্ড মিডল নেম এইবিলাক সোনকালে ফিল আপ কৰি ল'ব। ইয়াৰ লগতে আপোনালোকে ডেট অফ বাৰ্থটো এণ্টাৰ কৰি ল'ব। দেন ভেৰিফাই অপশনত ক্লিক কৰি পান কাৰ্ডটো ভেৰিফাই কৰি ল'ব। আপোনালোকে জিলাটো চিলেক্ট কৰি ল'ব। দেন চাৰ্কেলটো চিলেক্ট কৰি ল'ব। গাঁওটো চিলেক্ট কৰি ল'ব। গাঁওটো আপোনালোকে গাঁৱৰ প্ৰথম আখৰটো এণ্টাৰ কৰি নিজৰ গাঁওটো চিলেক্ট কৰি ল'ব। দেন পাট্টা টাইপ অফ পাট্টা কেনেকৈ পাট্টা হয় পাট্টাটো চিলেক্ট কৰি ল'ব আৰু পাট্টা নম্বৰটো এণ্টাৰ কৰি নেক্সট কৰি দিব। দেন নেম অফ পাট্টাদাৰৰ নামটো চিলেক্ট কৰি ল'ব। ইয়াতে এটা পাট্টাত বহু নাম থাকে, মই পাট্টাদাৰৰ নামটো চিলেক্ট কৰি লৈছোঁ। দেন পাট্টাদাৰৰ নামবিলাক ইংৰাজীত চিলেক্ট কৰি ল'ব, ভালকৈ লিখি ল'ব শুদ্ধ নামটো আৰু জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছতে গাৰ্জেন নামটো ইংৰাজীত ভালকৈ লিখি ল'ব, এড্ৰেছটো লিখি ল'ব, পিন নম্বৰটো এণ্টাৰ কৰি দিব। ইয়াৰ আগতে আপোনালোকে লেটেষ্ট খাজনা ৰচিদটো ভালকৈ ৰেডি কৰি ৰাখি দিব। নেক্সটত ক্লিক কৰি দি লেটেষ্ট যিটো খাজনা ৰচিদ আছে বা খাজনা ক্লিয়াৰেঞ্চ, মই খাজনা ক্লিয়াৰেঞ্চটো লৈ লৈছোঁ। মই খাজনা ক্লিয়াৰেঞ্চটো আপলোড কৰি দিছোঁ। এইটো আপোনালোকে PDF বা JPG ফাইলত আপলোড কৰিব পাৰে। দেন নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যিমানবিলাক লিখিছে এই লিখাবিলাক এবাৰ চেক কৰিবলৈ সুযোগ দিব। যদি এডিট কৰিব লাগে কৰি ল'ব আৰু নহ'লে ফিনিছ কৰি দিব। ফিনিছ কৰি দিয়াৰ লগে লগে আপোনালোকে পে'মেণ্ট অপশ্যনটো আহি যাব। আপোনালোকে কোনটো অপশ্যনত গৈ পে'মেণ্ট কৰিব সেইটো অপশ্যনটো আহি গৈছে। এইটো য়েছ বেংক এটা আছে আৰু IDFC বেংক আছে। আপোনালোকে য়েছ বেংকটো চিলেক্ট কৰি ল'ব আৰু UPIটো চিলেক্ট কৰি ল'ব। UPI চিলেক্ট কৰি লৈ এগ্ৰীত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে পে'মেণ্টটো অপশ্যনটো আহি গৈছে, পে'মেণ্টটো কৰি ল'ব। পে'মেণ্টটো কৰি দিয়াৰ লগে লগে এইটো আপোনালোকে দেখা পাইছে ভিউ এণ্ড প্ৰিণ্ট, এইটো ভিউ এণ্ড প্ৰিণ্টত ক্লিক কৰি দিব। আপোনালোকে এইটো জমাবন্দীটো দেখা পাইছে, QR কোডটো দেখা পাইছে, এইটো QR কোড মানে ডিজিটেল হয় জমাবন্দী বৰ্তমান আৰু 1 মিনিটতে আপোনালোকে আৰামত প্ৰিণ্ট কৰি ল'ব পাৰে। এইটো জমাবন্দী মই প্ৰিণ্ট কৰি ল'ব পাৰিব বা ছেভ কৰি ল'ব পাৰিব। জমাবন্দীৰ QR কোডটো আচল বস্তু হয়, এইটো QR কোড হয় আৰু QR কোডটো সহ আপোনালোকে ডাউনলোড যদি কৰে QR কোডটো সহ ডাউনলোড কৰিব লাগিব। QR কোড নহ'লে আপোনাৰ কপিটো এনে ইনভেলিড বুলি গণ্য হ'ব। আপোনালোকে আৰামত প্ৰিণ্ট কৰি ল'ব পাৰে বা ডাউনলোড কৰি ল'ব পাৰে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।